আমাৰ আদিপূৰ্বৰ পৰম্পৰা আমি দেখাৰ পৰা আদিম যুগৰ পৰাই ধৰক এইটো আমাৰ সোণোৱাল কছাৰী আমাৰ এইটো পৰম্পৰা নীতি আৰু ধৰক প্ৰথম দিনা কালি গৰু বিহু ওলোৱা আছে তাতে আমি নামঘৰতে সমূহীয়াকৈ মানে হুঁচৰিটো আৰম্ভ কৰা হয়। আজি প্ৰথম মানুহ বিহু হিচাপে আজিৰ পৰা আৰম্ভ কৰা হৈছে। আদিপূৰ্বৰ পৰা আৰু এনেকৈ চলি আহিছে আৰু ঘৰে ঘৰে হাইলাং হুঁচৰি গীত হিচাপে। কিমান ঘৰ মানুহ আছে? আমাৰ ইয়াতে বৰ্তমান 170 ঘৰৰ ওচৰত আছে মানুহ। গতিকে প্ৰতিদিনাই 20-25 ঘৰকে এনেকৈ গৈ আৰু সপ্তাহটোৰ ভিতৰত প্ৰায় শেষ কৰা যায়। আৰু ৰঙালী হিচাপে ৰঙালী বিহু পৰম্পৰাগত অনুসৰি আমাৰ পুৰণিবলাই গাঁৱৰ প্ৰত্যেক বছৰ নিচিনাকৈ এই বছৰো উদযাপন কৰিছোঁ। আমাৰ গাঁৱৰ ৰাইজে সম্পূৰ্ণ মিলি ডেকা বুঢ়া মেথা সম্পূৰ্ণ আমি মিলি এতিয়া আমাৰ গাঁৱে ঘৰে ঘৰে কালি আমাৰ নামঘৰত হুঁচৰি ওলালোঁ। হুঁচৰি ওলাই এই বছৰো নিয়ম অনুসৰি ঘৰে ঘৰে আজি হুঁচৰি মাৰিছোঁ। আমাৰ এতিয়া সম্পূৰ্ণ আমাৰ ৰাইজ আছে বুঢ়া মেথা সম্পূৰ্ণ ডেকা গাভৰু এনেকৈ চলি গৈ আছে। তাৰপিছত এতিয়া আমাৰ চলি গৈ আছে ক'বলৈ গ'লে এতিয়া আমাৰ পৰম্পৰাগত অনুসৰি সাজ আছে। প্ৰত্যেক ঘৰে ঘৰে সাজ খাই আমাৰ এতিয়া পৰম্পৰা অনুসৰি সাজটো থাকে। আমাৰ সোণোৱাল কছাৰী পৰম্পৰাগত এটা বিহু হয় আৰু সেইটো কাৰণে আমি আমাৰ ইয়াৰ গোটেই ৰাইজ আমাৰ পুৰণিবলাই ৰাইজে একগোট হৈ আমি একেলগে আমি বিহু কৰোঁ। আৰু ইয়াতে আমাৰ প্ৰতি ঘৰে ঘৰে শৰাই দি আৰু তেখেতসকলৰ যিখিনি আমাৰ কিবা যদি খোজা থাকে সেইবিলাক আশীৰ্বাদ লৈ আৰু শৰাই দি হেৰি কৰি মেলি সকলোৱে নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগে। বিয়া আমাৰ এইটো পৰম্পৰাগত আমি জন্মৰ আগৰ পৰাই তেখেতসকলে আমাৰ যিবিলাক বয়সস্থ তেখেতসকলে আমাৰ পেপাৰ বাঁহী বজাই থাকে আৰু তেখেতসকলে আমাৰ ইয়াত আহি থাকে। প্ৰতিখন ঘৰে ঘৰে আমি হেৰি কৰোঁ হুঁচৰি মাৰোঁ। তেখেতসকলে আহে আমাক আৰু আমাৰ যিবিলাক প্ৰজন্ম চামক সিহঁতে আমাক প্ৰেৰণা দিয়ে।